এফালে হস্তি মানৱৰ সংঘাত আৰু আনফালে বন্য হস্তিৰ জাকক খাদ্য যোগানৰ বাবে ব্যতিক্ৰমী পৰিকল্পনা। হস্তি মানৱৰ সংঘাতৰ মাজতে এই সিদ্ধান্ত ললে প্ৰকৃতি প্ৰেমী হাতীবন্ধু নামৰ সংগঠনটোৱে। প্ৰকৃতি প্ৰেমী সংগঠন হাতীবন্ধুৰ প্ৰচেষ্টাত নগাঁও চাপানলাৰ হাতীখলি গাঁৱত হস্তি মানৱৰ সংঘাত ৰোধ হোৱা বুলি জানিব পৰা গৈছে। প্ৰকৃতি প্ৰেমী যুৱক দুলু বৰাৰ নেতৃত্বত তথা গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত প্ৰকৃতি প্ৰেমী সংগঠন হাতীবন্ধুৰ উদ্যোগত 200 বিঘা মাটিত ধান খেতি কৰে। উল্লেখযোগ্য যে বিগত অষ্টম বছৰৰ দৰে নৱম বৰ্ষতো বন্য হস্তিৰ জাকক খাদ্য যোগান ধৰিবৰ বাবে কাৰ্বি পাহাৰৰ হস্তিদণ্ডিত থকা হাতীখলি ৰংহাং গাঁৱৰ পথাৰৰ 200 বিঘা মাটিত গাঁওবাসীৰ সহযোগত কৰা হৈছে ধান খেতি, যাতে আঘোণ মাহৰ দিনকেইটাত ৰংহাঙৰ পথাৰত বন্য হস্তিক ব্যস্ত ৰাখি ভৈয়ামৰ কৃষক ৰাইজক হেলাৰঙে নিজৰ কষ্টপাৰ্জিত সোণগুটি চপোৱাৰ সুবিধা কৰিব পৰা যায়। বিগত 5 দিনে ৰংহাঙৰ পথাৰলৈ সোঁত বৈছে জাকে জাকে বন্য হস্তি। উৰে নিশা উদৰ পুৰাই খাইছে ধান। অধিকাংশ জাকেই হাতীখলিৰ ৰাইজে ভৈয়ামৰ পথাৰত খেতিলৈ নামি গৈ চলোৱা নাই উপদ্ৰৱ। কৃষক ৰাইজে অনায়াসে কাটিছে ধান। আগন্তুক 2 সপ্তাহ পৰ্যন্ত ৰংহাঙৰ পথাৰখনত বন্য হস্তিৰ জাকক ব্যস্ত কৰি ৰখাৰ পৰিকল্পনা দুলু বৰাৰ। মই এইটোৱে আহ্বান জনাইছোঁ যে যেতিয়া সিহঁতৰ আগতে এইখিনি য'ত হাতী যায় সেইখিনি আগতে হাতীৰে জেগা আছিলে। আমি ঘৰ পাতি লৈছোঁ, আমি ফেক্টৰী পাতি লৈছোঁ, আমি নানান ধৰণৰ মানে কনষ্ট্ৰাকশ্যন কৰি লৈছোঁ, য'ত হাতীয়ে যাবলৈ এতিয়া কোনো ৰাস্তা নোহোৱা হৈছে। কাৰ্বি আংলঙত উঠি গ'লেও এতিয়া চিকাৰীবোৰে আগতে দাঁতৰ কাৰণে মাৰিছিলে, এতিয়া মাংসৰ কাৰণে মাৰে। আৰু এইফালেও যদি আমাৰ জনাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে, অ'ত ত'ত বৈদ্যুতিক তাঁৰ লগাই, তেনেহ'লে আমি হাতীৰ জেগাত থাকি পেলাই বুজিছোন আমাৰ কি অৱস্থা হ'ব। আমি যদি হাতীয়ে যদি কাৰেণ্ট লগাব জনা হাতীয়ে যদি কাৰেণ্ট লগালে আমি মানুহ কিমান মৰিলোহেঁতেন। তে মানুহ একচুৱেলি দানৱ হ'বলৈ ধৰিছে। আৰু মই এইটোও অনুৰোধ কৰিছোঁ, হাতী বেয়া লাগে যেতিয়া শস্য পথাৰ অনিষ্ট কৰে, কিন্তু হাতী তাৰ মৰমেৰে আকৌ হাতীৰ কাৰণেতো খেতিও কৰি দিব পাৰে। সেই তেনেকৈ মই চৰকাৰকো আহ্বান জনাইছোঁ, য'ত য'ত কৰিডৰ, য'ত য'ত গেডাৰিং হয়, তাত যদি নেপিয়াৰ, ব্ৰুমগ্ৰাছ আৰু এনেকুৱা ধৰণৰ শ্বৰ্ট টাৰ্ম মেজাৰ্ছৰ কাৰণে ধান অলপ কৰি দিব পাৰে, তেনেহ'লে সেই হাতীজাকটো এটা জেগাতে থাকিব। চামগুৰিৰ পৰা মোবাৰক আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।